ডক্টৰ হ'ম বুলি সপোনটো কোনে দেখাইছিল নিজে নে কোনোবাই দেখাইছিল যে ডক্টৰে হ'ব লাগিব কিমান টান নিটটো কিমান টান লাষ্টৰ 1-2 মাহ সব বাদ দিব লাগিব কেৱল পঢ়িব লাগিব আৰু টেষ্ট দিব লাগিব আৰু অৰবিটৰ টেষ্টকেইটা টান আছিলে যথেষ্ট গতিকে মানে ইয়াত যিমান মাৰ্কছ পাওঁ জেনেৰেলি তাতকৈ অলপমান কমিল আৰু ফাইনেল নিটত কিন্তু অৰবিটে যথেষ্ট মই মানে চিৰকৃতজ্ঞ অৰবিটৰ ওচৰত তেওঁলোকে আমাক যিখিনি হেল্প কৰিছে সেই হেল্পটো মই জীৱনত পাহৰিব নোৱাৰোঁ অৰবিটত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম পাৰ্চনেলি তেওঁলোকে ট্ৰিট কৰিব পাৰে কাৰণে ৰিজাল্টটো ভাল নেকি নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই আছোঁ অৰবিট কোচিঙত আৰু অৰবিট কোচিঙত নিট পাছ কৰা 3গৰাকী ছাত্ৰৰ লগত মই উপস্থিত আছোঁ আৰু কিছুদিনৰ পিছত তেওঁলোকে MBBSৰ পঢ়া শুনা আৰম্ভ কৰিব আৰু এটা সময়ত ডক্টৰ হৈ আমাক সেৱা আগবঢ়াব গতিকে তেনে সময়তে আমি এই 3জন ছাত্ৰক লগ পাইছোঁ আৰু ভাল লাগিছে আৰু প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ অনাগত ভৱিষ্যতৰ বাবে অৰবিট কোচিঙত পঢ়া শুনা কৰি তেওঁলোকে বৰ্তমান সাজু হৈছে MBBSৰ পঢ়া শুনা কৰিবৰ বাবে প্ৰথমে পৰিচয় হৈ লওঁ নামটো কি আছিলে তোমাৰ আৰু কিমান ৰেংক অল অভাৰ আসাম আৰু পাৰিলে ইণ্ডিয়াটো কৰি দিলে ভাল লাগিব ইণ্ডিয়াটোৱে আহিছে বৰ্তমানলৈকে মোৰ নাম সাজিদুল ইছলাম আৰু মোৰ ঘৰ দৰং জিলাত তো মোৰ ৰেংক এবাৰ আহিছে 21,657 আৰু আসামৰটো কিবা তেনেকুৱা আসামৰটো এতিয়ালৈকে অহা নাই মেৰিট লিষ্টটো ওলাব কেইদিনমান পিছত তেতিয়া গম পোৱা যাব ঘৰ দৰঙত হয় আৰু অৰবিটৰ চাগে তুমি হাইয়েষ্ট মাৰ্ক তুমি অৰবিটৰ ফালৰ পৰা কিমানৰ ভিতৰত কিমান পালা 720 ন 720 ৰ ভিতৰত 533 পালা 720 ৰ ভিতৰত 533 তেখেতে পাইছে নমস্কাৰ তোমাৰ নাম নমস্কাৰ মোৰ নাম শ্যাম সমীৰ বৈৰাগী মোৰ অল ইণ্ডিয়া ৰেংক মই 520 নম্বৰ লাভ কৰিছোঁ এবাৰ আৰু মোৰ অল ইণ্ডিয়া ৰেংক আহিছে 31,683 আৰু বৰ্তমান মানে ক'ত কেনেকৈ হ'বগে কিবা চলি আছেনে হয় মোৰ এনেই অসম চিকিৎসা মহাবিদ্যালয়ত পঢ়াৰ ইচ্ছা আছে গতিকে চাওঁ তাত পালে ভাল হয় আৰু ভাইটিক বহুত দিনৰ আগতে পাইছিলোঁ আমি হয়নে বহুত দিনৰ আগতে তেতিয়া মই নিউজ চেনেলত আছিলোঁ তেতিয়াও ভাইটিক লগ পাইছিলোঁ তেতিয়া বয়স কিমানমান আছিলে তেতিয়া 12 বছৰমান আছিলে মাতৃৰ লগত গৈছিলে তেওঁ ভাল লাগে তেতিয়া ন এই সৰু সৰু ল'ৰা ছোৱালীবোৰ যেতিয়া ডাঙৰ হয় ডক্টৰ হয় ইঞ্জিনিয়াৰ হয় তোমাৰ নামটো নমস্কাৰ মোৰ নাম হৃষিকেশ কলিতা মোৰ ঘৰ নলবাৰী জিলাত আৰু মোৰ অল ইণ্ডিয়া ৰেংক হৈছে 62,703 আৰু মই পাইছোঁ 491 গতিকে 3গৰাকীলৈ শুভেচ্ছা জনালোঁ এতিয়া অকণমান আমি প্ৰিপেৰেশ্যনৰ কথা পাতিম কাৰণ ইমান টাফ এটা এক্সাম নিট বুলি ক'লেতো বহুতৰ ভয় লাগি যায় এতিয়া কেনেকৈনো হ'লগৈ কি হ'ল অৰবিটে তোমালোকক কেনেকৈ পঢ়ালে এই বিষয়ে অকণমান জানিম প্ৰথম তোমাৰ পৰা আহোঁ প্ৰিপেৰেশ্যন কেতিয়া আৰম্ভ হৈছিল আৰু তাৰ আগতে কোৱা যে ডক্টৰ হ'ম বুলি সপোনটো কোনে দেখাইছিল নিজে নে কোনোবাই দেখাইছিল যে ডক্টৰে হ'ব লাগিব ডক্টৰ হোৱাটোতো মানে সৰুৰে পৰা আছিলে মানে ক্লাছ 5-6ত থাকোঁতে এনেকুৱা এটা আশা আছিলে যে ডক্টৰে হ'ম বুলি কিন্তু এনেকৈ প্ৰিপেৰেশ্যন কৰি গৈ আছিলোঁ তো মানে পিছত কি হ'ল 1 বছৰ মানে কোচিং লৈছিলোঁ বেলেগ ঠাইত তাৰ পৰা মানে অহাৰ পিছত মানে আশাটো সিমান এটা ভাঙি গৈছিল আৰু লাগিছিল যে নোৱাৰিম চাগে পিছত তেতিয়া আমাৰ কুশল ছাৰ তেওঁলোকে ঘৰত গৈছিল আমাৰ ঘৰত গৈছিলে ছাৰে তাতে গৈ মানে বুজালে ছাৰে যে আহিব তোমাৰ চেষ্টা কৰাব ভালকৈ এতিয়া ছাৰে ক'লে কোৱাৰ পিছত ছাৰৰ লগত কথা পাতি আহিলোঁ ইয়াতে অহাৰ পিছত ইয়াতে ছাৰে ভালকৈ গাইডেঞ্চ দিলে বহুত ভাল লাগিল আৰু পঢ়া শুনা কৰাৰ পিছত লাষ্টত তেতিয়ালৈকে মানে ক'ব পাৰোঁ আৰু আহিছোঁ যেতিয়া 2জন ছাৰ ঘৰলৈ গৈছিলে ঘৰলৈ যোৱাৰ পিছত তুমি কেনেকৈ মানি ল'লা যে নাই ছাৰহঁতে কৈছে কিবা এটা হ'ব বিশ্বাসটো কেনেকৈ আহিলে মানে ছাৰসকলে যেনেকৈ গ'ল আৰু গৈ কিনে ক'লে যে কম ছাত্ৰ কমকৈ ষ্টুডেণ্ট থাকে তাতে আকৌ ভিডিঅ' দেখাইছিলে 2এটা সেইবিলাক চাইছিলোঁ চাই কিনে পিছত ক'লে যে গাইডেঞ্চটো তাতে ভালকৈ পোৱা যাব কাৰণ ডাঙৰ এটা ইনষ্টিটিউটত সকলোকে ভালকৈ দেখিব পৰা নাযায় কিন্তু তাতকৈ সৰু এটা থাকোঁতে তাতে ভালকৈ সকলোৰে পাৰ্চনেল গাইডেঞ্চ এটা দিব পৰা যায় তো তেনেকৈ কথাটো মানে সঁচাই হ'ল ইয়াতে অহাৰ পিছত এইটো প্ৰভু হৈ গ'ল যে ছাৰসকলে এনেকৈ পিছে লাগি আছিলে মানে সদায় হোষ্টেলতো আহি কিনে ছাৰসকলে চাইছিলে যে কেনেকৈ পঢ়া শুনা কৰি আছোঁ সেইবিলাক তোমাৰ ফাৰ্ষ্ট এটেম্প আছিলে নাই মোৰ এইটো ছেকেণ্ড এটেম্প আছিলে ফাৰ্ষ্ট এটেম্পততো বহুতে নাপায় মই যিমান লগ পাইছোঁ ছেকেণ্ড এটেম্প নহ'লে থাৰ্ড এটেম্পলৈকে তেওঁলোক যায় আৰু তোমালোকৰ ঘৰত তুমিয়ে মানে ফাৰ্ষ্ট জেনেৰেশ্যন ডক্টৰ ফাৰ্ষ্ট জেনেৰেশ্যন হয় মানে আমাৰ গাঁৱত এজন আছে মানে ডক্টৰ তেওঁৰ এইবাৰ ক্লিয়াৰ হ'ল ডক্টৰটো সকলোৱে মানে এটা আৰু আশা আছিল আৰু সকলোৰে এটা হাই ছেকেণ্ডেৰী টাইমৰ পৰা হস্পিটেল আছে নাই তোমালোকৰ গাঁৱত এনে আছে এটা সৰু চিভিল হস্পিটেল MBBS ডক্টৰ এজনে আছে ইয়াৰ পিছতে মই তোমাৰ ওচৰলৈ আহিলোঁ তোমাৰো যদি মই সোধোঁ কেনেকৈ অৰবিটে হেল্প কৰিলে
অৰ্বিটৰ যিবিলাক পঢ়া শুনাৰ ষ্টাইল বা দুইজন ছাৰ লাগি আছিলে ইয়াত ছাত্ৰ ছাত্ৰী অলপ কম যিহেতু গাইডেঞ্চটো ভাল হয় বুলি কয় এই কথাখিনি অকণমান জানে হয় মই মানে ছাৰক ক্লাছ 11ত লগ পাইছিলোঁ ছাৰ তেতিয়া বেলেগ এটা ইনষ্টিটিউটত পঢ়াই আছিলে তাৰ পৰা ইয়াৰ কথা জানিবলৈ পালোঁ তাৰপিছত ইয়ালৈ আহিলোঁ ছাৰহঁতে মানে প্ৰতিটো খোজতে যথেষ্ট সহায় কৰিছে একদম পৰীক্ষা মক টেষ্টবিলাক দিয়াৰ পৰা ষ্টাডি মেটেৰিয়েল এইবিলাকলৈ যথেষ্ট সহায় কৰিছে সেয়ে আৰু ছাৰহঁতৰ গাইডেঞ্চৰ কাৰণে আজি এইখিনি হ'ল আৰু তুমি অৰ্বিটলৈ নিজে আহিছিলা নে ছাৰহঁত গৈছিলা নাই মই ছাৰক তাত যে পালোঁ তেতিয়া ছাৰে ক'লে মানে তাৰপিছত গম পাই পেলাই আহিলোঁ ইয়ালৈ সেই তেনেকৈ আৰু তুমিও তোমালোকৰ ঘৰত প্ৰথম হয় ডক্টৰ হ'বলৈ গৈ আছা হয় হয় আৰু পাতিম বাকীখিনি পাতিম তোমাৰ ছেইম কোৱাচোন মানে মই 2024ত কটন ইউনিভাৰ্চিটিৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ আউট কৰিলোঁ চ' তাৰ পৰা মই ভাবিলোঁ যে এইবছৰ নিজেই পঢ়োঁ আৰু নিজে প্ৰিপেৰেশ্যন কৰোঁ কিন্তু কৰাতে মানে কিবা কিবি ভুল হ'ল আৰু মোৰ তাৰমানে মই গাইডেঞ্চটো পোৱা নাছিলোঁ চ' মানে কিবা কিবি বহুত প্ৰব্লেম হৈছিল আৰু শ্যাম মোৰ লগৰে আছিল ই ক'লে যে অৰ্বিট কোচিঙত আছে কুশ ছাৰ যে তেওঁক লগ পাব খুজিছে চ' মই আহিলোঁ তাৰপৰা ছাৰে বুজালে যে গাইডেঞ্চটো ইম্পৰ্টেণ্ট যিহেতু নিট এক্সামত এতিয়া মোৰ ভালেই লাগিল আৰু মই ভাবিলোঁ যে এতিয়া গাইডেঞ্চ পালে হয়তো কিবা কৰিব পাৰিম তাৰপৰা ছাৰৰ আণ্ডাৰত আৰু বেছিকৈ কষ্ট কৰা ষ্টাৰ্ট কৰিলোঁ দেন মক টেষ্ট দিলোঁ কিবা ডাউট চাউট থাকিলে ছাৰহঁতে হেল্প কৰিছিল চ' তেনেকুৱাকৈ আৰু তোমালোকৰ ফেমিলিত মই ফাৰ্ষ্ট তুমি ফাৰ্ষ্ট নিট কমপ্লিট কৰিছা তাৰপিছত MBBS পঢ়িব দুইজন ভাল বন্ধু হয় দুইজন ভাল ভৱিষ্যতলৈকে একেলগে গৈ থাকিব এনেকৈ হয় থাকিব লাগে এটা প্ৰশ্ন উত্তৰ কোৱা মইতো এনেকৈ সুধিছোঁ কিমান টান নিটটো কিমান টান জাষ্ট বহুতে কৈ থাকে ন যোনে পাছ কৰি ওলাই যায় তেওঁ আচল কথাটো ক'ব কিমান টাফ হয় নাই এনেইতো নিটটো মানে চাব গ'লে টাফ হয় কিয়নো যেনেকৈ ডাইৰেক্ট প্ৰিপেৰেশ্যন বৰ্ড এক্সামত যেনেকৈ প্ৰিপেৰেশ্যন কৰোঁ যে পৰীক্ষাৰ একমাহ আগলৈকে ভালকৈ পঢ়িলে ভাল এটা পাৰ্চেণ্টেজ আহি যায় কিন্তু নিটটো সেনেকুৱা নহয় যিমানখিনি মই গম পাইছোঁ মানে ৰেগুলাৰ এটা কনচিষ্টেণ্টি মেইনটেইন কৰি যাবই লাগিব নহ'লে পিছত আগৰখিনি যিমান পঢ়িলোঁ পিছত আৰু একো নাথাকে আৰু পিছত একেবাৰে গ'ল আৰু তো সেনেকৈ অলপকৈ পঢ়িলেও মানে ৰেগুলাৰটো পঢ়ি যাব লাগিব তেতিয়া মানে নিজৰ 100%টো দিলে তেতিয়া নিটটো অহাৰ চান্স আছে কিন্তু এজন ইয়াৰে ষ্টুডেণ্ট লগ পাইছিলোঁ তেওঁ এতিয়া ছেকেণ্ড ইয়াৰ পঢ়ি আছে বিদ্যাসাগৰ বুলি কালি মোৰ পডকাষ্টত বহিছিলে তেওঁ এটা কথা কৈছে মানে ইমানেই নিজে এক্সাম দিলে প্ৰতিদিনে 3টাকৈ এক্সাম দিয়ে বোলে তেওঁ আৰু নিজে এক্সাম দিয়াৰ পিছত নিজে আকৌ সেইটো মানে স্কুটিনিও কৰে তো এমাহত তেওঁ প্ৰায় 300 পেপাৰৰ এক্সাম দিছোঁ বুলি কৈছে সেই বস্তুটো খাবলৈ শুবলৈ এৰি দিব লাগিব সেনেকুৱাই লাষ্টৰ মাহটোতো বহুত ইম্পৰ্টেণ্ট হৈ যায় কাৰণ তেতিয়া এক্সামে দিব লাগে বেছিকৈ এক্সামে যিমান এক্সাম দিব পাৰি সিমানে ভাল তো আমাৰ কোচিঙতো এনেকৈ বহুত এক্সাম লোৱা হৈছে আমাক ইণ্ডিভিজুৱেলি লোৱা হৈছে প্লাছ এনেকৈ সকলোৰে লগতো লোৱা হৈছে এক্সামত তুমি নিজে যেতিয়া মাৰ্কছটো পাইছিলা তাতকৈ পিছত নিটৰ ফাইনেল এক্সামত মাৰ্কছ বাঢ়িল নে কমিল মোৰ বাঢ়িল মই এনে যিবিলাক আমাৰ পেপাৰটো অলপ ডিফিকাল্টি আছিল লেভেলটো ইমান ইজি নাছিলে সঁচা কথাটো আৰু ফিজিকেল পেপাৰটো ভালেই আছিলে আমাৰ লেভেলটো তেতিয়া মোৰ ইয়াতে মাৰ্ক আহিছিল 520 510 এনেকৈ আহিছিলে তো নিটত মোৰ 533 আহিল তো সেই হিচাপত দেখা গ'লে আমাৰ কোচিঙত ভালেই হৈছে বহুত এটা কিমান টাফ নিটটোতো ইমান সহজ নহয় আৰু মানে আৰম্ভণিতে লাগে পাৰিম বুলি কিন্তু যেতিয়া নিজে প্ৰিপেৰেশ্যন কৰা যায় তেতিয়া গম পোৱা যায় মানে কিমান কঠিন কাৰণ ইফালে সময়ো কম আছে আমাৰ হাতত 180 মিনিটত 180টা প্ৰশ্ন কৰিব লাগিব 1 মিনিটত এটাকে হয় আৰু তাৰোপৰি এইবাৰ পেপাৰখন যথেষ্ট টান আহিছে মানে ফিজিক্স ছেকশ্যনটো বিশেষকৈ মানে প্ৰতিটো কুৱেশ্যনত কমেও 4 মিনিটমানকৈ লাগিছে আৰু হয় টাইম মেনেজমেণ্ট কেনেকৈ হ'ল মানে আমি কি কৰোঁ বায়'লজিখিনি ফাৰ্ষ্টতে কৰিলোঁ বায়'লজিখিনি আধা ঘণ্টা যিমান সোনকালে কৰিব পাৰোঁ কৰি ল'লোঁ তাৰপিছত কেমেষ্ট্ৰিখিনি কৰিলোঁ শেষত ফিজিক্সত সময় দিলোঁ মানে সেইকাৰণে মানে শেষত গৈ ফিজিক্সত নাম্বাৰটো কমি গ'ল মোৰ আৰু যেনেকৈ ক'লে প্ৰিপেৰেশ্যনটো খাবলৈ শুবলৈ টিভি চাবলৈ ইণ্টাৰনেট ডিষ্টাৰ্বেঞ্চ কি আছিল মানে সেইটো সময়ত সেইখিনি সময়ত ফোনটো অলপমান আছিলে ডিষ্টাৰ্বেঞ্চ হয় চব বাদ দিব লাগিব মানে সেইখিনি টাইমত বিশেষকৈ লাষ্টৰ 1-2 মাহ চব বাদ দিব লাগিব কেৱল পঢ়িব লাগিব আৰু টেষ্ট দিব লাগিব মই এতিয়া ডেইলি টেষ্ট দিছিলোঁ ইয়াত ডেইলি টেষ্ট লয় আৰু এটা বস্তু ভাল আছিলে অৰ্বিটৰ টেষ্টকেইটা টান আছিলে যথেষ্ট গতিকে মানে ইয়াত যিমান মাৰ্কছ পাওঁ জেনেৰেলি তাতকৈ অলপমান কমিল আৰু ফাইনেল নিটত সেয়াই আৰু ফাইনেল নিটত অকণমান কমিছে হয় কিমান টেষ্ট দিলা তুমি ইয়াত এমাহত আনুমানিক 100ৰ বেছি দিছোঁ হয় ছেইম এটাই প্ৰশ্ন কিমান টাফ মানে নিটৰ এক্সামটো প্ৰথম কথা বৰ্ডৰ দৰে নহয়
মানে চিলেবাছটো ছেইম কিন্তু কুৱেশ্যনৰ পেটাৰ্ণ বা মানে কুৱেশ্যন সোধাৰ হেৰিটো মানে অলপমান বেলেগ থাকে টেকনিকটো চ' মানে অলপ এনচাৰ কৰোঁতে ভাবি চিন্তি কৰিব লাগে নহ'লে মিষ্টেক হোৱাৰ বহুত চান্স থাকে আৰু মাইনাছ মাৰ্কো থাকে নিগেটিভ মাৰ্কো থাকে এনেকুৱা আৰু প্লাছ ইয়াত মানে কেণ্ডিডেট বহুত সেইটো এটা পইণ্ট কাৰণ মানে এটা এক্সামৰ কাৰণে আপোনাৰ ধৰি লওক 50,000 ছিটৰ কাৰণে 22-23 লাখ ষ্টুডেণ্টে এক্সাম দিয়ে চ' সেনেকুৱাকৈ কম্পিটিশ্যনটো বহুত টাফ হৈ যায় আৰু তুমি কিমান এক্সাম দিলা ছেম ছেমে দিছোঁ আমি মোটামুটি ছেম এক্সামৰ সময়ত মাৰ্কছ আৰু ফাইনেলত বাঢ়িল নে কমিল মোৰ এক্সামত এভাৰেজ আছিল 480 to 520 বা 530 চ' অলপমান কমিল আৰু 20 মাৰ্কছমান কমিল মানে এক্সামত মই অলপ পেনিক কৰি দিলোঁ সেইকাৰণে এইটো হৈ গ'ল এক্সুৱেলি আৰু খাবলৈ শুবলৈ গা ধুবলৈ চব পাহৰিব লাগিব ডিষ্টাৰ্বেঞ্চ কি আছিল সেইটো কোৱা ডিষ্টাৰ্বেঞ্চ বিশেষ একো তেনেকুৱা নাছিল কেৱল ফোনেই আছিল আৰু ফোনটো অলপমান কণ্ট্ৰল কৰিছিলোঁ আৰু লাষ্টৰ ফালে মানে জানুৱাৰী মানৰ পৰাই অলপমান ফোন কমকৈ চোৱা ষ্টাৰ্ট কৰিছিলোঁ তেনেকুৱাকৈ লাহে লাহে স্ক্ৰীণ টাইমটো কমাই আনিছিলোঁ আৰু এটা কথা কোৱা যে তুমি পঢ়িছা লগত মা দেউতা বা পৰিয়ালৰ মানুহে সমানে পঢ়েনে সমানে কষ্ট কৰেনে কথাটো তেনেকুৱাই পৰিয়ালৰ মানুহৰ কষ্টও থাকে বহুত মানে মায়েতো বহুত হেল্প কৰিছিল মোক প্লাছ মটিভেট কৰিছিল কেতিয়াবা মক টেষ্টত বেয়া হ'লেও মানে মাকে কৈছিলোঁ মায়ে কৈছিল যে একো নহয় মক টেষ্টটো আকৌ ডিফাইন নকৰে পঢ়ি যা তই যি হয় চ' তেনেকুৱাকৈ ঘৰৰ সকলোৱে কষ্ট কৰিছিল ছাপৰ্টটো মাহঁতৰ থাকে ছাপৰ্ট তোমাৰ মা আহিছে মোৰ মায়ে মানে এবাৰ আহকচোন মোৰ ওচৰলৈ মায়ে মানে যথেষ্ট সহায় কৰিছে মোৰ প্ৰতিটো খোজতে মানে এতিয়া ধৰক মই ৰাতি শুওঁতে বহুত দেৰি হয় এতিয়া মাও মোৰ লগতে বহি থাকে মোক কিবা খোৱা বোৱা যোগান ধৰা বা সেইবিলাক চব মায়ে কৰি থাকে আৰু সেই তেনেকুৱা ই যেনেকৈ ক'লে মোক টেষ্টত বেয়া হ'লে মই চব কথা মাকে কওঁ মানে হয় মায়ক সেই বহুত উৎসাহ দিয়ে মানে হেৰি হ'বলৈ ৰাতিপুৱা শোৱাৰ পৰা উঠাই দিয়া দায়িত্বটো কাৰ নাই মানে কলেজ নাই যিহেতু এতিয়া ড্ৰপ ইয়াৰ আছিলে গতিকে মায়ে সিমান হেৰি নকৰে মানে ৰাতি মানে 3-4টা বাজেই জেনেৰেলি মোৰ গতিকে মায়ে অলপ শুবলৈকে দিয়ে ৰাতিপুৱা নিশ্চয় এই পৰিয়ালক মই কৈছোঁৱে লগ পাইছিলোঁ 2017 চনত তেতিয়া এটা অনুষ্ঠান কৰিছিলোঁ যমজ ভাতৃ ভগ্নী বুলি আৰু সেই অনুষ্ঠানত বাইদেউ আৰু বাইদেউৰ ভণ্টি আহিছিলে মোৰ অনুষ্ঠানৰ বাবে তেতিয়া ভাইটিৰ বয়স 12মান বছৰ হ'ব তেতিয়াৰ পৰা আজিলৈকে কানেকশ্যন আছে আৰু মোৰ যেতিয়া ছ'চিয়েল মিডিয়াটো খোলোঁ আপোনালোক দুজনী এতিয়াও ওলায় আপুনি য়েল্ল' কালাৰৰ চাদৰে মেখেলা এযোৰ পিন্ধি আহিছিলে দুইজনী বহি আছিলে মোৰ মনত আছে ভালকৈ বাৰু সেইটো পিছৰ কথা ল'ৰাই নীট পাছ কৰিলে ভৱিষ্যতে ডক্টৰ হ'ব এতিয়া কেনেকুৱা লাগিছে আৰু কষ্টখিনিৰ অকণমান কওক লগতে অৰ্বিতে কি হেল্প কৰিছে সাংঘাতিক ভাল লাগিছে অৰ্বিতে ই যেতিয়া ফাৰ্ষ্ট এটেম্প দিছিলে সি ডিপ্ৰেশ্যনত গুচি গৈছিলে তাৰপিছত ময়ো এনেকুৱা হৈছে কি কৰিম কি নকৰিমকৈ মই কুশ ছাৰক ফোন কৰিলোঁ যে ছাৰ মই এতিয়া কি কৰোঁ আৰু মোৰ মানুহজন অসুস্থ গতিকে গোটেইখিনি মই কৰিব লাগে মই ছাৰক ফোন কৰোঁতে ছাৰে ক'লে যে তাক লৈ আহক তাৰপিছত মই লৈ আহিলোঁ অহাৰ পিছত সি ছাৰহঁতৰ লগত কথা পাতিলে অলপ দেৰি কথা পতাৰ পিছত তাৰ মনটো ভাল হ'ল তাৰপৰা সি আহিম বুলি ক'লে মই কৈছোঁ তই যদি যা তেতিয়াহ'লে মোৰ আপত্তি নাই তেনেকৈ আহিলে আৰু প্ৰতিটো মুহূৰ্তত মই ছাৰক মানে তাৰ সেইবিলাক কৈ থাকোঁ সি যদি কিবা কোনোবা দিনা কমকৈও পঢ়িছে সেইটোও কওঁ আৰু মানে যিটো সময়ত মই ফোন কৰোঁ তেতিয়াই ছাৰে ৰিচিভ কৰে আৰু কিবা কাৰণে ৰিচিভ কৰিব নোৱাৰিলে আকৌ কল বেক কৰে সেইখিনি মানে যথেষ্ট সহায় পাইছোঁ আৰু কুৱেশ্যন পেপাৰবিলাক তেখেতে দি পঠায় আৰু সি কৰিছেনে নাই চোৱা দায়িত্বটো মোৰ সেইটো মই চাওঁ বাকীখিনি কিন্তু অৰ্বিতে যথেষ্ট মই মানে চিৰকৃতজ্ঞ অৰ্বিতৰ ওচৰত তেওঁলোকে আমাক যিখিনি হেল্প কৰিছে সেই হেল্পটো মই জীৱনত পাহৰিব নোৱাৰোঁ অৰ্বিতত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম পাৰ্চনেলি তেওঁলোকে ট্ৰিট কৰিব পাৰে কাৰণে ৰিজাল্টটো ভাল নেকি সেইটো মানে কম বেছি বুলি তেওঁলোকে যিমানখিনি মানে দিব লাগে সকলোকে দিবলৈ চেষ্টা কৰিছে কম ষ্টুডেণ্ট হ'লেও যিখিনি দিব মই ভাবোঁ অৰ্বিতে বেছি ষ্টুডেণ্ট হ'লেও সিমানখিনি দিব পাৰিব মই তেওঁলোকৰ যিখিনি মানে পদ্ধতি দেখিছোঁ আৰু মই সেইখিনি দেখি পেলাই মানে মই কৈছোঁ আৰু যে তেওঁলোকৰ যিখিনি মানে আমাৰ মোৰ ইয়াৰ ক্ষেত্ৰত কৈছোঁ তাক মানে ছাৰহঁতে নিজৰ ভাইটিৰ নিচিনা ভায়েকক যেনেকৈ মানে হেল্প কৰিব লাগে সেই সিমানখিনি হেল্প কৰিছে গতিকে তেওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ ধন্যবাদ বাইদেউ তোমালোক আটাইকেইজনলৈ শুভেচ্ছা থাকিলে ভৱিষ্যতলৈ আকৌ আমি লগ পাম যেতিয়া ডক্টৰ হৈ ওলাবা তেতিয়া আমি পডকাষ্ট কৰিম ঠিক আছে আৰু ফাৰ্ষ্ট ইয়েৰটো বোলে কালি কথা পাতোতে গম পালোঁ ফাৰ্ষ্ট ইয়েৰটো বোলে বহুত বেছি টাফ হয় ছেকেণ্ড ইয়েৰৰ পৰা অলপ কমকৈ হয় আৰু দুটামান কথা কৈ থৈ দিওঁ GMCHত বোলে 3টা ৰুল আছে 1 নম্বৰ চুলি চুটিকৈ কাটিব লাগিব 2 নম্বৰ জোতা পিন্ধি যাবই লাগিব আৰু 3 নম্বৰ আছিলে কি আছিলে 3 নম্বৰটো মোবাইলত ভিডিঅ' কৰিব নোৱাৰিবা ব্লগ বনাব পাৰিবা বাহিৰত ক্লাছৰ বাহিৰত জোতা পিন্ধি যাব লাগিব চুলি চুটিকৈ কাটিব লাগিব ফৰ্মেল ড্ৰেছ পিন্ধিব জিন্স পিন্ধিব নোৱাৰিবা একদম চেপা জিন্স পিন্ধিব নোৱাৰিবা বোলে
এনিৱে দুটামান কৈ থ'লোঁ বাকী লগ পাম আকৌ তোমালোকক ধন্যবাদ আৰু আপোনালোকক কৈ থওঁ এয়া হৈছে অৰ্বিট কোচিং এয়া হৈছে শ্ৰেণীকোঠা কেইবাটাও শ্ৰেণীকোঠা আছে আৰু অৰ্বিট কোচিঙৰ 4জনমান মানুহ আছে মই আপোনালোকক চিনাকি কৰি দিছোঁ এফালে এই সৰু পৰিয়ালটোত আপোনালোকো আহি অংশগ্ৰহণ কৰিব পাৰে যদি কাৰোবাৰ ইচ্ছা আছে যে নিট পাছ কৰিম MBBS কৰিম ডক্টৰ হ'ম তাৰ বাবে প্ৰিপেৰেশ্যনৰ জেগা এইখিনিয়ে ভাল লাগিছে এতিয়া মনটো অলপ এওঁলোকক ভাল লাগিছে আৰু মানে আমি বহুত আশা কৰিছিলোঁ ইহঁতৰ পৰা আৰু ইহঁতকেইটা বহুত কষ্ট কৰা ল'ৰা তো আৰু আশা কৰিছিলোঁ কিন্তু হয়তো এবাৰ এক্সাম টান হোৱাৰ কাৰণে অকণমান সিহঁতৰ মাৰ্কছ কমিছে কিন্তু ইহঁত বহুত ভাল কৰিব আগলৈ আৰু সেইটো আমাৰ আশা আছে তোমাৰ চবেই গুণানুকীৰ্তন কৰিছে গুণ গাইছে পাৰ্চনেলি ট্ৰিট কৰা ছাৰ নালাগে দাদা লাগে বুলি কৈছে সেই বস্তুটো মই মানে কি হয় আজিকালি শিক্ষকৰ আৰু ষ্টুডেণ্টৰ মাজত যদি সেই গেপ এটা থাকে তো আপোনাক ষ্টুডেণ্টে মানে সেই বস্তুটো ক'ব নিবিচাৰে সকলো কথা মই সেই গেপটো সদায় ৰাখিব নিবিচাৰোঁ তাহাঁতৰ লগত তো মই বিচাৰোঁ যে মোক যদি সিহঁতে তাহাঁতৰ প্ৰব্লেমবোৰ শ্বেয়াৰ কৰিব পাৰিছে তো তেতিয়া মই সিহঁতক যিমান পাৰোঁ মই সিহঁতৰ ভিতৰত সোমাব পাৰিম সেইটো মই সদায় চেষ্টা কৰোঁ অৰ্বিট ক'ত আছে আৰু অৰ্বিটত নিট আৰু ইঞ্জিনিয়াৰিঙৰ দুইটাৰে হয় আমাৰ ৰুক্মিণী গাঁৱত আছে কেম্পাছটো আমি নতুন কেম্পাছটো আমি ল'লোঁ এতিয়া আৰু আমাৰ নিট আৰু JEE দুইটাৰে কোচিং কৰোৱা হয় হয় আৰু তোমাৰ ফালৰ পৰা কৈ দিয়া দুইজনে লগ লাগি যে কৰি আছা লাগি যে আছা সেইখিনি কথা এবাৰ দৰ্শকক প্ৰথম কথাটো হ'ল কি অৰ্বিট কোচিঙৰ এইবাৰ ৰিজাল্টটো আমি যিমান আশা কৰিছিলোঁ তাতকৈ আমাৰ ৰিজাল্টটো অলপ কমকৈ ওলাইছে বিকজ এইবাৰ নিটৰ এক্সাম বহুত টাফ আছিলে তো আমাৰ এইবাৰ 3জন ওলাইছে ষ্টুডেণ্ট আৰু ধৰি লওক কি হয় ষ্টেট আছিল কেইজন আমাৰ 16জনে দিছিলে টোটেল তো 16জনৰ 3জন ওলাইছে গতিকে ষ্টেটৰ যোনখন লিষ্ট ওলাব সেই লিষ্টখনত আৰু আমি আশা কৰিছোঁ যে 2জন বা 3জন ওলাব লাগে তো ষ্টেটৰ যোনটো মাৰ্কছ আহিব বা ৰেংক আহিব সেইটো আহিলে আমি গম পাম এতিয়া সঠিককৈ কোৱাটো উচিত নহ'ব আৰু বাকী কথাখিনি হ'ল কি আমি এতিয়া ইহঁতে আমাৰ যিখিনি ষ্টুডেণ্ট পাছ হৈ গ'ল যি 3টা ষ্টুডেণ্ট পাছ হৈ গ'ল সেই 3টা ষ্টুডেণ্টে আমাৰ পুৰণা কেম্পাছটোত আছিলে সেই পুৰণা কেম্পাছটোত আমি ইমান ফেচিলিটি সিহঁতক প্ৰভাইড কৰিব নোৱাৰিছিলোঁ তো আমাৰ ইনফ্ৰা ৰিলেটেড বহুত ইছ্যু আছিলে তো এইবাৰ আমি নতুন এটা কেম্পাছ লৈছোঁ নতুন কেম্পাছত ইহঁতো আহিছে এতিয়া আমাৰো ভাল লাগিছে আৰু বিশেষকৈ এইটো কাৰণে ভাল লাগিছে সিদিনাখনে আমি যেতিয়া প্ৰত্যেক এই 3জনৰ ষ্টুডেণ্টৰ ঘৰে লগ কৰিব গৈছিলোঁ তো সাজিদুলটো হস্পিটেলত আছিলে তো সাজিদুলৰ ককায়েকৰ অসুস্থতাৰ কাৰণে হস্পিটেলত আছিলে তো সাজিদুলক আমি হস্পিটেলতে লগ কৰিছোঁ ৰাতি 11টা বজাত তো ভাল লাগিছে এইটো কাৰণে বিকজ ইহঁতৰ মা দেউতাকৰ যিখন মুখৰ হাঁহি তাতকৈ আমাক হেপিনেছ একো নালাগে আৰু তাতকৈ আমাক দিবলগীয়া একো নাই বুলি মই ভাবোঁ গতিকে আমি আশা কৰিম আমি আৰু কষ্ট কৰিম যাতে অহাবাৰ আমাৰ ৰিজাল্ট ইয়াতকৈ ভাল হয় বেটাৰ হয় তাৰ কাৰণে আমি প্ৰিপেয়াৰো কৰিছোঁ নিজক তো নিশ্চয় ভাল হ'ব নিশ্চয় অল ইণ্ডিয়া ৰেংক আৰু ষ্টেট ৰেংক ডিফাৰেঞ্চটো কিয় তেনেকৈ ৰাখে এইটো অকণমান বুজাই দিবা নেকি তাৰমানে অল ইণ্ডিয়াত আপোনাৰ এইবাৰ 24 লাখ কেণ্ডিডেটে এক্সাম দিছে তো সেইটোৰ মতে হয় কিন্তু আমাৰ অসমত এইবাৰ 56,000 মান হ'ব নেকি 85% ছিটছ ষ্টেটৰ কাৰণে ৰিজাৰ্ভ থাকে আৰু 15% ছিট বাকী অল ইণ্ডিয়াৰ কাৰণে গতিকে ষ্টেটৰখিনি 85% যে থাকে গতিকে ৰেংকটো অলপমান ইফাল সিফাল হ'ব পাৰে আৰু যেতিয়া ষ্টেটৰ ৰিজাল্টটো ওলাব তেতিয়া আৰু এড হ'ব ন হ'ব পাৰে হয় আৰু তেওঁলোকেওতো ইয়াতে পঢ়িব পাৰিব হয় ইয়াতে তাৰমানে কি হয় ষ্টেট ৰেংক যিটো হয় এইটো বহুত কমি আহে আপোনাৰ মানে অল ইণ্ডিয়া ৰেংক যদি কাৰোবাৰ 5,000 হয় কাৰোবাৰ 6,000 তাৰ সেই 5,000 বা 6,000 ভিতৰতো বেলেগ ষ্টেটৰ ষ্টুডেণ্টো থাকে তো ষ্টেটৰ লিষ্টখন চালে মানে আমি আৰু কেইজনমান ষ্টুডেণ্ট আশা কৰিব পাৰোঁ আমাৰ ফালৰ পৰা তেতিয়া আমি গম পাম যে কোনজন ষ্টুডেণ্টে ক'ত ছিট পাব কাৰণ একৰ্ডিং টু ৰেংক আমি গম পোৱা যায় মানে বহুতখিনি বস্তু ষ্টেট লিষ্টে বহুত হেল্প কৰে মোৰ লাষ্ট এটা প্ৰশ্ন তোমালোক 3জনলৈ কোনোবাই কৈছিলে যে বেড ডক্টৰ গুড ডক্টৰ এণ্ড গ্ৰেট ডক্টৰ তুমি কোন পৰ্যায়ৰ ডক্টৰ হ'বলৈ বিচাৰা মইতো গুডটো হ'ব বিচাৰিম গুডটো হ'ব বিচাৰা বেড গুড গ্ৰেট গুডটোৱে হ'ব মই গুডটোৱে হ'ব বিচাৰোঁ কাৰণ গ্ৰেড হোৱা হয়তো সিমানখিনি ক্ষমতা নাই তথাপিও চেষ্টা কৰিম আৰু যিমানখিনি পাৰোঁ ওপৰলৈ আৰু আমি ইচ্ছা কৰিম বাৰ্তালাপৰ জৰিয়তে আমি সকলোৱে টিচাৰ হওক আমি মানে সাংবাদিক হওক বা ছ'চিয়েল লাইফত যিসকল থাকে ৰোগী হওক চিকিৎসক হওক সকলোৱে এজন গ্ৰেট ডক্টৰ বিচাৰে মই আশা কৰিম তোমালোক গ্ৰেট ডক্টৰ হ'বা ধন্যবাদ আৰু এজন ষ্টুডেণ্ট আছে যিগৰাকীয়ে ইঞ্জিনিয়াৰিঙত এইবাৰ পাছ কৰিছে তেওঁ যোৱাবাৰে পাছ কৰিছিলে JEE মেইনছত সি NIT টিকিট পঢ়ি আছিলে সি ঘৰ আহিছিলে মোক ফোন কৰিছিলে তো বোলো তই চিনাকি হৈ লওঁ তেওঁৰ লগত ভাল লাগিছে অৰ্বিটত আহিছোঁ এফালে বিবেক আছে বিবেক আছে অৰ্জুন আছে অৰ্জুন বিবেক নাম দুটা খুব ধুনীয়া আৰু এওঁলোকে ইঞ্জিনিয়াৰিং পাছ পঢ়ি আছে বৰ্তমান আপ কাহা से हो और
ऑर्बिट में कब आए थे? मैं अभी NIT त्रिची में पढ़ रहा हूँ. I'm in my second year in NIT त्रिची. So I was first studying in Allen up in my 12th standard up till my first attempt if JEE Mains, and it didn't go well. So after that I joined Orbit coaching for my board preparation. And after board preparation I continued studying with sir for my JEE Mains, especially chemistry here mainly, and he helped me a lot. My score went up by a lot and then I got it. Why quit Allen? मैंने एलन क्यों छोड़ दिया था? Allen में क्या होता है ना कि in 11 they allot you a batch on the basis of your admission date, and in 12 they allot you an like they have 6-7 batches in their 12th standard, and on the basis of your performance in your 11th standard so I was in like the third lowest batch, and as you go lower now they don't give you much attention, like they just study you, give you material. So my preparation was not good, and then after my first attempt didn't go well, I came to sir. और सर को कैसा लगता है? He's very good. सर या दोस्त? दोनों. आप भी यहाँ पे कोचिंग किया था? और अब क्या कर रहे हैं, कहाँ पे पढ़? I am studying in Bangalore in Presidency University. So I am studying computer science. The thing is, मैं first year किया Allen, but first year class 11 was like just gone case. Nothing. I didn't even get anything. Not even a single concept. My chemistry was so bad that I didn't even score anything in class 11th exam. So after that, the sir से coaching. उसके बाद chemistry तो बहुत improve हो गया मेरा. इतना कि मेरे को अभी right now I love chemistry, but I don't have chemistry in my college. मेरे को इतना पसंद है, but there is nothing in chemistry. मेरा first time में chemistry था, but there is nothing in that chemistry, environment and science. So I was like, चाहिए मेरे को chemistry. I loved chemistry after studying with sir. এটা বস্তু ফিল কৰক আপোনালোকে, এফালে ডক্টৰ এফালে ইঞ্জিনিয়াৰ, গতিকে এই ডক্টৰ আমাৰতো সৰুৰ পৰা এটা কথা কৈছে, হয় ডক্টৰ হবি নহয় ইঞ্জিনিয়াৰ হবি, এতিয়া পৰা স্কিলৰ ওপৰত বহুত কাম হৈছে, তো ডক্টৰ হ'বলৈ বেছি টাফ নে ইঞ্জিনিয়াৰ হ'বলৈ টাফ, এইটো টিচাৰে ক'ব। নাই আপোনাৰ JEE আৰু NEET দুইটাই টাফ হয়, ছেম হয়, তো সেইটো ডিপেণ্ড কৰে আৰু চইচটোৰ ওপৰত, কিন্তু আপোনাৰ JEE মেইনছটো বেছি টাফ হয়, কিন্তু NEETটোৰ পেপাৰ টাফ নহয়, কিন্তু তাত পেচেঞ্চ লেভেলটো চাই, সেইকাৰণে মানে কম টাইমত বেছি কুৱেশ্যন এটেম্প কৰিব লাগে, কিন্তু JEE মেইনছত মানে বেছি টাইমত কম কুৱেশ্যন এটেম্প কৰিব লাগে, বিকজ আৰু তাহাঁতৰ পেপাৰ লেভেলটো বহুত হাৰ্ড হয়। ইয়াতে এতিয়া লাহে লাহে NEETৰ পেপাৰো আপোনাৰ JEE মেইনছ কৰি দিছে আৰু, কিন্তু সেইকাৰণে আপোনাৰ মাৰ্কছবোৰ এতিয়া কমি গৈছে, এইটো ইয়েৰটো বহুত মাৰ্কছ কমি গৈছে, তো লাষ্ট ইয়েৰ 720 আপোনাৰ 69 মান ষ্টুডেণ্টে পাইছিলে, তো এইবাৰ আমাৰতো 720 পোৱাই নাই, অল ইণ্ডিয়া ৰেংক 686, যোৱা বছৰটো অসমত 600+, 800+ ষ্টুডেণ্ট আছিল, এইবাৰ 600+, মেবি চাগে 10জনৰ পৰা 15জন থাকিব, তো ৰেংক বহুত কমি আহিছে, তো দুইটা এক্সামে বহুত টাফ হয়, তো মোক ক'বলৈ বেয়া। এয়া টিচাৰে ক'লে, টিচাৰৰ সেইটো দায়িত্ব যে দুইফালে মিলাই থাকিব লাগিব ন, দুইটা সমান টাফ, কিন্তু NEET টাফ নে JEE টাফ, ডক্টৰ মানে MBBS পঢ়িবলৈ যোৱা জনে ক'ব। এতিয়া এইবাৰ যেনেকুৱা পেপাৰ লেভেল, সেইটো হিচাপত মই NEETকে ক'ম NEET টাফ। মানে এইবাৰ পেপাৰখন যথেষ্ট নানিছে, মই JEE দিছিলোঁ, JEE মই 93% পাইছোঁ এবাৰ, গতিকে মানে JEE সিমান টান পোৱা নাছিলোঁ, সেইটো এইবাৰ নহ'লে কাজিয়া হৈ যাব, JEE টান নে NEET টাফ? তেনেকুৱাই কথা, মানে আগৰ একেবাৰে মানে JEE মেইনছৰ কুৱেশ্যনটো অলপমান টাফ লেভেলত থাকে, চ' মই JEE দিছিলোঁ আৰু মই ছেম পাৰ্চেণ্টেজ পাইছোঁ, ছেম আৰু মই। अब बताइए JEE টাফ या NEET? मेरे को तो JEE টাফ। এইবাৰ শুনক অভিভাৱকে কি কয়, কি টাফ? আচলতে দুইটাই টাফ, এটা মানে কোনোটো কম নহয়, মই দুইটা পৰীক্ষা দিয়া দেখিছোঁতো, গতিকে দুইটা সমান। থেংক ইউ ছ' মাছ। আৰু ইহঁত দুটাই এবাৰ আইজাৰৰ এক্সামো দিছে, আইজাৰৰ টেষ্টতো ভাল মাৰ্কছ আহিব তাহাঁতৰ। শুভেচ্ছা সকলোলৈকে থাকিলে, চাই থাকিব বাৰ্তালাপ, ভিডিঅ' শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু অনাগত সময়ত আৰু বহুত ষ্টুডেণ্ট আহিব, শুভেচ্ছা আগতীয়াকৈ থাকিল, ধন্যবাদ।